ৰাম নাৰায়ণ ৰাম। আমি এই কথা কিয় পাহৰি যোৱা যে এই পৃথিৱীত আমি সকলো মানুহ হৈ জন্ম গ্ৰহণ কৰিছোঁ আৰু মানুহে বহুবিধ ধৰ্ম সৃষ্টি কৰি সকলোকে একেলগে ভাগ কৰিছে, য'ত প্ৰত্যেক মানুহে ধৰ্মৰ বন্ধনত বন্দী হৈ কেৱল নিজৰ স্বাৰ্থ চায়। কিন্তু আমাৰ মহাগুৰু বালক ব্ৰহ্মচাৰীজীয়ে কয় যে সৰ্ববৃহৎ ধৰ্ম হৈছে আকাশ, যাৰ পৰা এই জগত সকলো বস্তু উৎপত্তি হৈছে, আৰু সৰ্ববৃহৎ ধৰ্মগ্ৰন্থ হৈছে ৰাম নাৰায়ণ ৰাম। এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা হৈছে ব্ৰহ্মাণ্ডত বিস্তৃত সকলো তৰা আৰু গ্ৰহ নক্ষত্ৰ। এই পৃথিৱীত প্ৰায় 8 কোটি মানুহ আছে যিসকলৰ শৰীৰ এই ধৰ্মগ্ৰন্থ অৰ্থাৎ ৰাম নাৰায়ণ ৰামৰ পৰা সৃষ্টি হৈছে, য'ত পঞ্চভূত সংযুক্ত আছে। এই পঞ্চভূতৰ পৰা আমি শক্তি আৰু বিবেক লাভ কৰোঁ। এই বিবেকে আমি জীৱনৰ সঁচা অৰ্থ বুজাই দিয়ে যে জীৱন কেনেকৈ আৰু কেনেকুৱা ধৰণে জীৱন যাপন কৰিব লাগে। জগতৰ সৃষ্টি হোৱাৰ সময়ত মানুহৰ শৰীৰ, চেতনা, চিন্তা, বুদ্ধি আৰু বিবেক লাভ হৈছে। মানুহ ইচ্ছা কৰিলে সহজে জীৱনত এইবোৰ লাভ কৰিব পাৰে। আপুনি হয়তো বহু সময় চাইছে যে মানুহে বহুত চিন্তা চৰ্চা কৰে, ক'ৰবাত কামৰ চিন্তা, ক'ৰবাত পঢ়া-লেখাৰ চিন্তা, জীৱনত উন্নতি নোহোৱাটোত চিন্তা। কিন্তু যদি আপুনি নিজৰ মত থকা বিবেক আৰু চেতনা শুনে, তেন্তে সঠিক জ্ঞানৰ অনুভূতি লাভ কৰিব। সঠিক জ্ঞান পালেই সফলতাৰ সঠিক পথ আপোনাৰ আগত দেখুওৱা হ'ব। এই পথত আগবাঢ়ি আপুনি সেই সকলোবোৰ লাভ কৰিব যাৰ চিন্তা কৰে। এতিয়া ভাবক এই সকলো কেনেকৈ সম্ভৱ হৈছে। আপোনাৰ বিবেক, চেতনা, অন্তৰ্মন আৰু আমাৰ সৰ্ববৃহৎ ধৰ্মগ্ৰন্থ আকাশ আৰু ৰাম নাৰায়ণ ৰামৰ মাধ্যমে মানুহে সকলো বাধা, সমস্যা, ভয় ইত্যাদিৰ পৰা মুক্ত হ'ব পাৰে যদি সি নিজৰ পৰিচয় জানে, চিনে আৰু প্ৰকৃতিৰ লগত নিজকে জড়াই লগতে ৰাম নাৰায়ণ ৰামৰ জাপ কৰে। আজিকালি জীৱনৰ দৌৰত মানুহে ইয়াতকৈ সময় পাই নোৱাৰে যে যোগ, প্ৰাণায়াম বা মেডিটেশ্যন কৰিব পাৰে। এই সকলো কাৰ্যই আপোনাক মানসিক শান্তি আৰু উত্তম জীৱন দিয়াত সহায়ক। আজি পৰিৱেশত দেখা যায় যে বহু মানুহে মানসিক ক্লেশ, উদ্বেগ আৰু বিষণ্ণতাৰ সন্মুখীন হৈছে। এই সকলোৰ বাবে মানুহে নিজৰ সুখ সন্তোষ সামাজিকভাৱে প্ৰকাশ নকৰে। এই পৃথিৱীৰ প্ৰতিটো প্ৰাণীয়ে সুখী, সমৃদ্ধ আৰু সফল জীৱন বিচাৰে আৰু সেই জীৱন পাবলৈ সকলো প্ৰচেষ্টা কৰে। কিন্তু এই প্ৰচেষ্টা বিফল হ'লে মানুহৰ মনত বিষণ্ণতা আৰু ক্লেশৰ আভাস হয়। এনে মানুহে সমাজৰ পৰা আঁতৰি যায়, নিজৰ ইচ্ছা আৰু সুখ প্ৰকাশ নকৰে। এই পৰিস্থিতি পৰিহাৰ কৰিবলৈ এটা মাত্ৰ উপায় আছে, ৰাম নাৰায়ণ ৰামৰ জাপ কৰা। সেয়ে যদি এতিয়ালৈকে আপুনি ৰাম নাৰায়ণ ৰামৰ নামত আত্মসমৰ্পণ কৰা নাই, তেন্তে আজিয়ে যোগদান কৰক। আপোনাৰ জীৱনত যি ধনাত্মক পৰিৱৰ্তন আহিব তাৰ অনুভূতি আপুনি নিজে অনুভৱ কৰিব। আপোনাৰ জীৱন সুখ শান্তিৰে আগবাঢ়ি থাকিব।